পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক উপনিৰ্বাচনক লৈ অগপৰ ভাতৃ সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক মহিলা পৰিষদ কৃষক পৰিষদ আৰু ছাত্ৰ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক উপস্থিত সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সহ শীৰ্ষ নেতৃত্ব বিজেপিয়ে যদি অকলে পঞ্চায়ত নিৰ্বাচন খেলে আমিও অকলে পঞ্চায়ত নিৰ্বাচন খেলিম বুলি মন্তব্য বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আজি ভাতৃভগ্নী সংগঠনৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছে আজি কৃষক পৰিষদ ছাত্ৰ পৰিষদ আৰু মহিলা পৰিষদৰ তিনিওখন ভাতৃভগ্নী সংগঠনৰ আজি বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰা হৈছে আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ মূল কাৰণ হৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ লগতে আমাৰ বিধানসভাৰো 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে আমি পৰৱৰ্তী সময়ত আমি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে আমি সাংগঠনিক দিশত আৰু নিৰ্বাচন সম্পৰ্কত বিভিন্ন যি সিদ্ধান্ত লৈছোঁ এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰ ভাতৃভগ্নী সংগঠনৰো যথেষ্ট দায়িত্ব আছে আৰু সেই দায়িত্বখিনি পালন কৰাৰ উদ্দেশ্যেৰে আজি আমাৰ তিনিওখন যি ভাতৃভগ্নী সংগঠনৰ আজি সভা অনুষ্ঠিত হ'ব সেই সভাত আমি সেই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আজি আমি নিৰ্দেশ দিম আমি পঞ্চায়ত নিৰ্বাচনত কিভাৱে অৱতীৰ্ণ হ'ম সেই সম্পৰ্কত আলোচনা কৰাৰ উদ্দেশ্যেৰে এই সভাবিলাক অনুষ্ঠিত কৰিছোঁ মই ভাবোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ গুৱাহাটীৰ প্ৰতি এটা আন্তৰিকতা আছে কাৰণ আমি বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত দেখিছোঁ গতিকে আমিও মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিম আমি বিশেষভাৱে গুৱাহাটীৰ যিটো বানপানীৰ সমস্যা কিবা হওক নহওক এই সমস্যাটো কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে সেই সম্পৰ্কত নিশ্চয় আমি অৱগত কৰিম